হৰে কৃষ্ণ তোমালোক আটাইয়ে হৰিনাম জপ কৰি আছা গতিকে মই দেওবৰীয়া যিটো তোমালোকৰ প্ৰহ্লাদ কিডছ অনুষ্ঠান তালৈকে সকলোকে সুস্বাগতম জনাইছোঁ মই বৰ্তমান ইউৰোপত আছোঁ সদায় তোমালোকক দেওবাৰে সৰু সৰু সাধু কওঁ আজিও এটা মহাভাৰতৰ সাধু ক'ব বিচাৰিছোঁ সেই কাহিনীটো গল্পটো খুব মনোযোগ দি শুনিবা কাৰণ ইয়াৰ পাছৰ ক্লাছত আমি যিটো সদায় কৰোঁ এই যিটো সাধু তাৰ ওপৰত তোমালোকক কিছুমান সৰু সৰু কুইজ কুৱেশ্যন ছুটি প্ৰশ্ন সোধা হ'ব আৰু তাৰ যথাযথ উত্তৰ দিলে তোমালোকৰ যিগৰাকী তত্ত্বাৱধায়িকা মাতাজী তেওঁলোকক পুৰস্কৃত কৰিব গতিকে আমি সকলোৱে জানো যে মহাভাৰতৰ সময়ত এটা পৰিয়াল আছিল এই পৰিয়ালৰ দুটা ভাগ আছিল কৌৰৱ আৰু পাণ্ডৱ কৌৰৱৰ 100 জন ভাই ককাই আৰু পাণ্ডুৰ 5 জন পুত্ৰক একেলগে পঞ্চপাণ্ডৱ বুলি কয় এতিয়া পঞ্চপাণ্ডৱ কোন কোন আছিল তোমালোকে জানা আটাইতকৈ জ্যেষ্ঠ পাণ্ডৱজন কোন আছিল যুধিষ্ঠিৰ দ্বিতীয়তে ভীম তৃতীয়তে অৰ্জুন তাৰপিছত নকুল আৰু সহদেৱ যাই হওক এই পঞ্চপাণ্ডৱৰ ভিতৰত আটাইতকৈ বলৱান কোন আছিল কোৱাচোন যুধিষ্ঠিৰ নে অৰ্জুন নে ভীম নে নকুল নে সহদেৱ শক্তিশালী অৰ্জুন কিন্তু নহয় অৰ্জুনৰ ধেনুধাৰী আছিল গান্ধীৱধাৰী আছিল তেওঁ জ্ঞানী আছিল আৰু তেওঁ ধেনু খুব ভাল চলাব পাৰিছিল গতিকে আটাইতকৈ শক্তিবান যিজন শাৰীৰিক শক্তিৰ আটাইতকৈ বলৱান আছিল তেওঁ আছিলে ভীম আৰু ভীমৰ ইমান বল আছিল ইমান শক্তি আছিল যে তেওঁ আনকি কেতিয়াবা কি কৰে জানা এই যেতিয়া সৰু কালত খুব মন যায় আম খাবলৈ তেতিয়া বাকী কৌৰৱসকলে পাণ্ডৱসকলে সৰু সৰু শিলগুটি লৈ দলিয়াই চেষ্টা কৰে আম খুৰুৱাবলৈ আৰু তেওঁ গৈ গছজোপাৰ গুৰিত ধৰি জোকাৰি দিয়ে গোটেই আমবোৰ থলথলকৈ সৰি পৰে আৰু চবেই খুব ভাল পায় আৰু আম খায় তাৰপিছত আৰু এই ভীমৰ সকলৰ অস্ত্ৰ আছিল নহয় যেনেকৈ গান্ধীৱ আছিল অৰ্জুনৰ হাতত ভীমৰ অস্ত্ৰ আছিল কি জানা এডাল গদা আৰু সেই গদাৰে তেওঁ সকলোবিলাক বিপদ আপদ নোহোৱা কৰিব পাৰিছিল কিন্তু এই অধিক শক্তি যিকোনো বস্তু যেতিয়া বেছি হয় তেতিয়া যদি তাক খুব ভালভাৱে আমি নিয়ন্ত্ৰণ নকৰোঁ কণ্ট্ৰল নকৰোঁ তেতিয়াহ'লে সি আমাৰ কি হয় ধ্বংসৰ কাৰণ হয় ধ্বংসৰ পথ সূচনা কৰে তে ভীমৰ কি হ'ল অত্যন্ত শক্তি অত্যন্ত বল তেওঁ অকণমান দম্ভ হ'ল গৰ্ব হ'ল তেওঁ আৰু ভগৱানে সকলো বস্তু গ্ৰহণ কৰিব পাৰে সকলো সহ্য কৰিব পাৰে এটা বস্তু সহ্য কৰিব নোৱাৰে কি জানা এইটো হৈছে মিছা অহংকাৰ যিটো প্ৰকৃততেই মোৰ নাই সেইটো আছে বুলি ভাবি যদি মই সেইটোক লৈ গৰ্ব কৰোঁ তাকে মিছা অহংকাৰ বোলে ভীম শক্তিশালী অৱশ্যে হয় কিন্তু সেইটো পৰম শক্তিশালী নহয় তেওঁৰ ওপৰতো শক্তিশালী আছে কিন্তু তেওঁ যে এই ভাৱটো আহিলে যে মোৰ সমান আৰু কোনো শক্তিশালী বলৱান লোক নাই তে ভগৱানে এইটোৰ বাবে তেওঁক এটা শিক্ষা দিবৰ বাবে ব্যৱস্থা কৰিলে আৰু এতিয়া কথা মন কৰিবা ভীম কিন্তু ভগৱানৰ ভক্ত আছিল ভক্তক ভগৱানে শিক্ষা দিয়াৰ জৰিয়তে এটা লীলা কৰে আৰু অভক্তৰ লগত ভগৱানে কেতিয়াও এই লীলাবোৰ নকৰে এইটো খুব মন কৰিবলগীয়া কথা ভীমক এটা শিক্ষা দিব গৈছে তাত ভগৱানে এটা লীলা কৰিব এটা কি কৰিলে তোমালোকে চিৰঞ্জীৱী নামটো শুনিছানে চিৰঞ্জীৱী চিৰণ মানে সদায় চিৰতিকাল চিৰন্তন জীৱী মানে জীৱিত থকা যি লোক সদায় জীৱিত থাকিব তাকে চিৰঞ্জীৱী বুলি কোৱা হয় আচলতে চিৰঞ্জীৱী বুলি কোনো সত্তা নাই কাৰণ যাৰ জন্ম হৈছে তাৰ মৃত্যু হ'বই মাজতে জৰা ব্যাধি আহিব কিন্তু কিছুমানৰ বেলিকাটো সোনকাল হয় কাৰোবাৰ অলপ দীঘলীয়া হয় এই চিৰঞ্জীৱী শব্দটো সেইবিলাক ব্যক্তিত্বৰ বাবে দিয়া গৈছে যিসকলৰ জীৱনকাল অতি দীঘল আৰু শাস্ত্ৰত কোৱা হৈছে যে 7জন কোনো শাস্ত্ৰত 8জনৰ কথাও কোৱা হৈছে চিৰঞ্জীৱী আছে আৰু এই চিৰঞ্জীৱীসকলে এই কলি যুগত যেতিয়া শেষ হ'ব সেই শেষ ক্ষণলৈকে তেওঁলোক জীৱিত থাকিব
আৰু তাৰপিছত তেওঁলোকে এই ধৰাতলৰ পৰা নোহোৱা হ'ব। আচ্ছা, মই এই 7জন চিৰঞ্জীৱীৰ কথা কওঁ। এই 7জন, এজন হৈছে দ্ৰোণৰ পুত্ৰ, দ্ৰোণাচাৰ্যৰ পুত্ৰ অশ্বত্থামা, আৰু তাৰ পাছৰজন হ'ল বলি মহাৰাজ, মহাবলী, আৰু তৃতীয়জন হ'ল পৰাশৰ পুত্ৰ, মুনি পৰাশৰ পুত্ৰ ব্যাসদেৱ। চতুৰ্থজন হ'ল পৱন পুত্ৰ ৰাম ভক্ত হনুমান। পঞ্চমজন হ'ল ৰাৱণ ভ্ৰাতা, পাছলৈ তেওঁ লংকাৰ ৰজাও হৈছিল, বিভীষণ। ষষ্ঠজন হ'ল পাণ্ডু বা আমাৰ পাণ্ডৱসকল আৰু কৌৰৱসকলৰ গুৰু কৃপাচাৰ্য। আৰু সপ্তমজন হ'ল পৰশুৰাম। আৰু এজন অষ্টমৰ কথাও কোনো কোনো শাস্ত্ৰত কৈছে চিৰঞ্জীৱী বুলি, তেওঁ হ'ল মাৰ্কেন্দ্ৰীয় মুনি। যাই হওক, মই আকৌ কৈছোঁ, এই 7জনৰ ভিতৰত প্ৰত্যেকজনেই জীৱিত হৈছিল বা জীৱনকাল দীৰ্ঘায়ু বহুকাল জীয়াই আছে। এইকাৰণেই কলিযুগৰ শেষলৈকে তেওঁলোক জীয়াই থাকিব বুলি শাস্ত্ৰত আছে, কাৰণ তেওঁলোকে কৃষ্ণৰ কৃপা পাইছিল। কৃষ্ণৰ কৃপাত এজনৰ বাহিৰে এজনে কৃপা পোৱা নাছিল, কিন্তু অভিশাপ পাইছিল, কিন্তু কৃষ্ণৰ অভিশাপ, সেইকাৰণে তেওঁ চিৰঞ্জীৱী হৈছে। মই বুজাই দিম। প্ৰথমজন হৈছে, মই ক'লোৱেই, দ্ৰোণাচাৰ্যৰ পুত্ৰ অশ্বত্থামা। আৰু তেওঁক ভগৱানে, তেওঁডোখৰ ঘাঁ হৈছিল, এইটো কেতিয়াবা কাহিনীটো ক'ম, তেওঁ অভিশাপ দিছিল। তেওঁ ইমান বেয়া কাম কৰিছিল যে তেওঁক অভিশাপ দিছিল যে তুমি সদায় এই ঘাঁডোখৰৰ কষ্টটো লৈ লৈ আজীৱন তুমি এনেকৈ গৈ থাকিব লাগিব। গতিকে এই চাপত তেওঁ কষ্ট পাই পেলাই অশ্বত্থামা থাকিব লগা হৈছে। তেওঁ ঘাঁডোখৰ যাতে নুশুকায় আৰু সেই কষ্টটো যেন ভুগি থাকিব লাগে, সেই বুলি তেওঁ। বাকীসকলে বাৰু ভগৱানৰ বৰ পাইছিল। বলি মহাৰাজক ভগৱানে বামন ৰূপত আহি তেওঁ এখন তল দিছিলে, এখন লোক দিছিলে, য'ত থাকিব পাৰিব তেওঁ অনন্তকাল। তেনেকৈ পৱন পুত্ৰ হনুমানক ভগৱানে এবাৰ আঁকোৱালি লৈছিল, আৰু ভগৱানে আঁকোৱালি লোৱাৰ লগে লগে তেওঁ চিৰঞ্জীৱী হ'ব পাৰিছিল। তেনেকৈ বিভীষণক ভগৱানে ৰামচন্দ্ৰই বৰ প্ৰদান কৰিছিল। কৃপাচাৰ্য, পৰশুৰাম, মাৰ্কেন্দ্ৰীয় মুনি, এইসকলে ভগৱানৰ কৃপা লৈ পেলাই চিৰঞ্জীৱী হৈছিল। যাই হওক, এই চিৰঞ্জীৱীসকলে এই ধৰাতলত নিজৰ ইচ্ছামতে নহয়, কিন্তু কাৰ ইচ্ছামতে? হৰিৰ ইচ্ছা অনুযায়ী, হৰিৰ সেৱাৰ কাৰণে, হৰিৰ প্ৰীতিবিধানৰ জীৱিত থাকিব। কৃষ্ণৰ ইচ্ছা নহ'লে, নিজৰ ইচ্ছাত এই ধৰাতলত কোনোৱেই কিন্তু অমৰ হ'ব নোৱাৰে। সকলোৰে নিজৰ দিনটো বহুদিন জীয়াই থাকিবৰ এটা হাবিয়াস থাকে, আৰু কিছুমানে চিৰঞ্জীৱীৰ দৰে চিৰজীৱন থাকিবৰ কাৰণেও ইচ্ছা কৰে। যদি কৃষ্ণৰ তাত অনুমতি নাই, কৃষ্ণৰ ইচ্ছা নাই, তেওঁ থকাত কৃষ্ণৰ প্ৰীতি বিধান নহয়, তেতিয়াহ'লে তেওঁলোক কিন্তু অমৰ হ'ব নোৱাৰে আৰু হোৱা নাই। তাৰে মই দুটামান তোমালোকক সৰু সৰু উদাহৰণ দিওঁ। তোমালোকে সেইকেইটাও পঢ়িবা কেতিয়াবা, মই সময় পালে সেয়া কাহিনীও ক'ম। যে এজন অসুৰ আছিল হয়গ্ৰীৱ। তেওঁ ব্ৰহ্মাৰ মুখৰ নিঃসৃত যিবিলাক বেদ, এই বেদবিলাক গিলি পেলাই ভাবিছিল, ব্ৰহ্মাৰ মুখৰ পৰা বেদ ওলাইছে, বেদবিলাক পঢ়িলে মানুহ বোলে অমৰ হয়। তেওঁ গোটেই বেদবোৰ গিলি পেলালে, খাই পেলালে। তেওঁ ভগৱান আহি মৎস্যৰূপ ধাৰণ কৰি শ্ৰীহৰি সেই বেদবোৰ ঘূৰাই আনিছিল, আৰু তেওঁ গতিকে অমৰত্ব গ'ল। তেনেকৈ ব্ৰহ্মাৰ পৰা হিৰণ্যকশিপুৰে বৰ লৈছিল, 5টা বিশেষ ধৰণৰ বৰ লৈছিল, যাৰ দ্বাৰা তেওঁ ভাবিছিল যে এইকেইটা বৰ পালেই মই অমৰ হৈ থাকিম। কিন্তু ভগৱানৰ তাত প্ৰীতিৰ বিধান নাছিল, বিষ্ণুৰ প্ৰীতিবিধান নাছিল, তেওঁ বিষ্ণু বৈৰী আছিল। গতিকে শেষত গৈ পেলাই সেই বৰবিলাকেও তেওঁক চিৰঞ্জীৱী কৰিব পৰা নাই। তেওঁ ইচ্ছা আছিল চিৰঞ্জীৱী, কিন্তু ভগৱানৰতো ইচ্ছা নাই, বা তেওঁ জীয়াই থকাত ভগৱানৰ প্ৰীতি বিধান হোৱা নাই, গতিকে তেওঁ চিৰঞ্জীৱী হোৱা নাই। তেনেকেই শিৱৰ বৰ পাইছিল ৰাৱণে, কিন্তু ৰাৱণেও ইচ্ছা কৰিছিল, ভাবিছিল যে তেওঁ চিৰঞ্জীৱী হৈ ৰ'ব পৰা নাই। দেখিলা, এইটো খুব গুৰুত্বপূৰ্ণ কথা যে ভগৱানে ইচ্ছা কৰিলে হ'ব। ভগৱান যদি ইচ্ছা কৰে চিৰঞ্জীৱী হৈ থাকিব, ভগৱান যদি ইচ্ছা কৰে, ৰাখে হৰি মাৰে কে, মাৰে হৰি ৰাখে কে। যদি কৃষ্ণই বিচাৰিছে কোনোবা থাকিব লাগে, তেওঁ থাকিব।
আজি কৃষ্ণই বিচাৰিছে যে নাই তেওঁ থাকিব নালাগে, তেওঁ নাথাকিব। গতিকে মই তোমালোকক এই চিৰঞ্জীৱীৰ সম্পৰ্কে অলপ আলোচনা কৰিলোঁ। এতিয়া ইয়াৰ পাছত যিটো আমাৰ মূল আলোচনা, হনুমানৰ দৰ্প বা অহংকাৰ কেনেকৈ ভংগ হ'ল সেই সম্পৰ্কে আলোচনা কৰিম। দ্বিতীয় ভাগ আলোচনাও শুনিবা। ইতিমধ্যেই কৈছোঁ যে কেনেকৈ 7জন পুৰুষ চিৰঞ্জীৱী হ'ল। খুব মন দি এইখিনি আকৌ এবাৰ শুনিবা আৰু তোমালোকক ইয়াৰ ওপৰত ভালেখিনি প্ৰশ্ন কৰা হ'ব। এতিয়া মই ইয়াৰ পাছৰ ভাগ ৰাখোঁ, মূল কথাটো সেয়াও শুনিবা।